Hello everyone, welcome to the Equibat Science. আজি আমি ডিসকাশন কৰিব লৈছো অন্য এটা এমসিকিউ ফ্ৰম ফিজিক্স ফৰ CWE ঠিক আছে তো আপোনালোকে অলৰেডি গম পাইছে যে আমি এটা কি কৰিছো এটা ফিজিক্সৰ এমসিকিউ সিৰিজ এটা ষ্টাৰ্ট কৰিছো যত আমি কি কৰিম CWE কাৰণে যিবিলাক ইম্পৰ্টেন্ট এমসিকিউ হয় সেইবিলাক আমি ডিসকাশন কৰিম ঠিক আছে সো আমি অলৰেডি তিনিটা পাৰ্ট আমি অলৰেডি ডিসকাশন কৰিলো ঠিক আছে সো আপোনালোকে যদি এতিয়াও আপলোড কৰা পাৰ্ট ক্লিয়াৰ হোৱা নাই তো আপোনালোকে সেই ভিডিঅ'খিনি চাই লওক ঠিক আছে সো আজি আমি ডিসকাশন কৰিম পাৰ্ট 4 টো ঠিক আছে তো আজি আমাৰ কোৱেশ্চনটো হৈছে এটা মই ৰেডিছো লিখি কোৱেশ্চনটো ৰেডি ঠিক আছে আপোনালোকে পঢ়ি চাব এবাৰ তো মই পঢ়াই দিছো এবাৰ ঠিক আছে তো আমাক কি দিছে চাওক কোৱেশ্চনটো আমাৰ ফাৰ্স্ট লিখা আছে the resistance of platinum wire at 0 degree celsius okay at 0 degree celsius কিমান হয় 2 ohm এটা আমাৰ wire দিয়া আছে মেটেল দিয়া আছে এটো কি হয় প্লেটিনাম হয় তো প্লেটিনামৰ যিটো ৰেজিস্ট্যান্স হয় ঠিক আছে তো প্লেটিনামৰ যিটো ৰেজিস্ট্যান্স হয় at 0 degree celsius কিমান হয় 2 ohm হয় ঠিক আছে আৰু নেক্সট আমি কি কৰিছো and 6.8 at 80 degree celsius যদি আমি টেম্পাৰেচাৰটো 0 ডিগ্ৰীৰ পৰা বঢ়াই দিও কিমানলৈকে বঢ়াই দিও 80 ডিগ্ৰী সেলসিয়াস যদি বঢ়াই দিও তাৰ ৰেজিস্ট্যান্সটো কিমান বাঢ়ি যায় তাৰ ৰেজিস্ট্যান্সটো বাঢ়ি যায় 6.8 ওহমলৈকে ওকে তো আমাক কি কৰিব দিছে নেক্সট স্টেপ the temperature coefficient of resistance of the wire is মানে আমাক কি কৰি দিছে আমাক যিখিনি ডেটা দি আছে সেই ডেটাখিনিৰ ওপৰত বেছ কৰি আমাক কি উলিয়াব দিছে এই ওয়্যাৰটোৰ টেম্পাৰেচাৰ কফিচিয়েন্টটো উলিয়াব দিছে যেটো আমাৰ ৰেজিস্ট্যান্স পাইছো সেইটো আমাক কি উলিয়াব দিছে টেম্পাৰেচাৰ কফিচিয়েন্টটো উলিয়াব দিছে ঠিক আছে তো সেইটো আমাৰ অপচন দিয়া আছে চাৰিটা অপচন কি হয় ফাৰ্স্ট অপচনটো দিয়া আছে 3 × 10 to the power -2 ডিগ্ৰী সেলসিয়াস ইনভার্স এন্ড বি টো কিমান দিয়া আছে 3 × 10 to the power -1 সি টো কিমান দিয়া আছে 3 × 10 to the power -4 and D is 3 × 10 to the power -3 degree Celsius inverse okay তোমাৰ এই কোৱেশ্চনটো আমাৰ এখিনি দিয়া আছিলে তা কোৱেশ্চনটোৰ ওকে সো কোৱেশ্চনটো আমাৰ কি হয় মেইন বস্তুটো বুজা পইণ্টটো হ'ল যে আমাৰ ইয়াত ওলাব কি লাগে ঠিক আছে তো আমি ফাৰ্স্ট সেইটো জানিব লাগিব আৰু যদি আমাৰ নিউমেৰিকেল কোৱেশ্চন তেনেকুৱা দিয়ে তেতিয়া কি কৰিব লাগে যে আমাক কি ওলাব দিছে আৰু সেই ওলাব দিয়া কোৱান্টিটিটোৰ লগত বা প্যাৰামিটাৰৰ লগত আমাৰ কিবা এনেকুৱা ৰিলেটেড কিবা আমাৰ ম্যাথমেটিক্যাল ইকুৱেশন আছে নেকি কিবা ঠিক আছে বা এক্সপ্ৰেশনছ আছে নেকি যাৰ লগত আমি কি হয় আমাৰ যিখিনি গিভেন কোৱান্টিটি দিয়া আছে বা যিখিনি গিভেন প্যাৰামিটাৰছ দিয়া আছে সেইখিনি সহায়ত আমি আমাৰ আনসাৰটো ওলাব পাৰো ঠিক আছে তো আৰু এটা বস্তু জানিব লাগে কেতিয়াবা ইয়াৰ পৰা বেলেগকে কোৱেশ্চন আহিব পাৰে যে টেম্পাৰেচাৰ বাঢ়িলে ৰেজিস্ট্যান্স বাঢ়ে নে কমে ঠিক আছে তো সেই বস্তুখিনি ইয়াৰ পৰা গম পাই যাও যে যেতিয়া আমাৰ টেম্পাৰেচাৰটো বঢ়াই দিয়া আছে ৰেজিস্ট্যান্সটো বাঢ়ি গৈছে তাৰ মানে কি যে এটা মেটেলত যদি আমি টেম্পাৰেচাৰটো বঢ়াই গৈ থাকো সেইটোৰ ৰেজিস্ট্যান্সটো কি হৈ থাকে বাঢ়ি গৈ থাকে তো ঠিক আছে তো আপোনালোকে যদি জানে যে কিয় ৰেজিস্ট্যান্সটো বাঢ়ি গৈ থাকে তো আপোনালোকে কমেন্ট সেকশনত জনাব নাপাহৰিব ঠিক আছে যদি আপোনালোকে এইটো যদি বুজি পাইছে এই বস্তুখিনি ঠিক আছে যে টেম্পাৰেচাৰ বাঢ়িলে ৰেজিস্ট্যান্সটো কিয় বাঢ়ে এটা ৰিজন এটা আছে ধুনীয়া এটা মানে এটা ৰিজন এটা আছে ধুনীয়া ঠিক আছে সো আপোনালোকে যদি সেই আনসাৰটো জানে যে টেম্পাৰেচাৰ বাঢ়িলে ৰেজিস্ট্যান্স কিয় বাঢ়ে তো আপোনালোকে কমেন্ট সেকশনত জনাই দিব যে তাৰ কাৰণ উত্তৰটো ঠিক আছে তো আমাৰ যে কোৱেশ্চনটো কি হ'ল কোৱেশ্চনটো সলভ কৰিব লাগে এতিয়া ঠিক আছে তো আমি এই কোৱেশ্চনটো সলভ কৰাৰ আগতে আমি তাৰ এটা ৰিলেশন জানিব লাগিব ঠিক আছে আমাৰ ফিজিক্সৰ মানে কি হয় বস্তুবিলাক কোৱেশ্চন বিলাক যেতিয়া যি হয় যেতিয়া আমাৰ কি হয় যিবিলাক তাৰ ইম্পৰ্টেন্ট যিবিলাক মেথমেটিক্যাল ইকুৱেশন আছে সেইবিলাক যেতিয়া আমি মনত ৰাখিব পাৰো ঠিক আছে তো মনত কেনেকৈ ৰাখিম তো যেতিয়া আমি বেছিকৈ প্ৰেক্টিচ কৰিম তেতিয়া আমাৰ বস্তুবিলাক কি হয় মনত থাকি যায় ঠিক আছে তো প্ৰেক্টিচৰ ওপৰত ডিপেন্ড কৰে তো আমি ডেৰিভেশ্যনৰ পৰা আনসাৰ এটা ফাইনেল ইকুৱেশন পাওঁ সেইটো আমি ডেৰিভেশ্যন আমি কৰিলে পাই যাম আনসাৰটো ঠিক আছে কিন্তু আমি এক্সামত তেনেকুৱা এমসিকিউ য'ত আমাৰ এন্ট্ৰেন্স দিব যাওঁতে তাৰ কি হয় আমাৰ ডেৰিভেশ্যন কৰাৰ প্ৰয়োজন নাথাকে তাতে কি কৰিব লাগিব আমি কি কৰিব লাগিব এনি হাও আমাৰ যিবিলাক মেথমেটিক্যাল ইকুৱেশন আছে সেইবিলাক মনত ৰাখিব লাগিব আৰু মনত ৰখাৰ এটা সহজ উপায় হ'ল তাৰ আমি বেছিকৈ প্ৰেক্টিচ কৰিব লাগিব ঠিক আছে তো এইবিলাক আমাৰ প্ৰেক্টিচে হয় আলটিমেটলি ঠিক আছে সো আমি ইয়াৰ সলিউশনটো ওলাব গৈ আছো ঠিক আছে তো আমাৰ দুটা বস্তু দিয়া আছে ঠিক আছে তো আমাৰ ফাৰ্স্ট আমাৰ টেম্পাৰেচাৰ কিমান দিয়া আছিলে আমাৰ প্লেটিনাম মেটেলটো কি দি আছে ৰেজিস্ট্যান্সটো কি দি আছিলে তাৰ যিটো টেম্পাৰেচাৰ হয় 0 ডিগ্ৰী ছিল ফাৰ্স্টটো ঠিক আছে তো তাৰ টেম্পাৰেচাৰ কিমান আছিলে 0 ডিগ্ৰী সেলসিয়াস আছিলে প্ৰথমতে ঠিক আছে তো 0 ডিগ্ৰী সেলসিয়াসত তাৰ ৰেজিস্ট্যান্স কিমান আছিলে ৰেজিস্ট্যান্স আছিলে কিমান 2 ওহম ওকে চাই লও এবাৰ ওকে সো ৰেজিস্ট্যান্স আমাৰ কিমান আছিলে 0 ডিগ্ৰী সেলসিয়াসত টেম্পাৰেচাৰ যদি 0 ডিগ্ৰী সেলসিয়াস হয় আমাৰ ৰেজিস্ট্যান্স 2 ওহম হয় আৰু টেম্পাৰেচাৰ যদি আমাৰ কিমান হয় টেম্পাৰেচাৰ যদি আমাৰ কি হয় 80 ডিগ্ৰী সেলসিয়াস হয় এটা আমি T1 বুলি ধৰি লৈছো ঠিক আছে T1 আৰু সেকেন্ড আমাৰ কিমান আছিলে সেকেন্ড আমাৰ টেম্পাৰেচাৰ হ'ব 80 ডিগ্ৰী সেলসিয়াস ওকে 80 ডিগ্ৰী সেলসিয়াস
আৰু তাৰ আমাৰ ৰেজিষ্টেন্স কিমান হৈ গৈছে ৰেজিষ্টেন্সটো হৈছে কিমান আছিলে ভ্যালুটো 6.8 ওম ঠিক আছে এইখিনি আমাক দিয়া আছে তো আমাৰ 6.8 ওম এইখিনি আমি পাই গলো ঠিক আছে এতিয়া মেইন কথাটো হ'ল এইখিনি দাতা আমি কেনেকৈ এতিয়া সলভ কৰিম যাৰ কাৰণে আমি ইয়াৰ পৰা কি পাই যাম টেম্পাৰেচাৰ কোএফিচিয়েন্টটো পাই যাম ঠিক আছে তো আমাৰ ইয়াত আমাৰ আহিব যে ইকুৱেশ্যনটো আমি মনত ৰাখিব পাৰিছো নে নাই ঠিক আছে যদি ইকুৱেশ্যনটো মনত ৰাখিব পাৰিছো তেতিয়াহ'লে আমাৰ কি হ'ব কুৱেশ্যনটো ইজি হৈ যাব আৰু যদি মনত ৰাখিব পৰা নাই তেতিয়াহ'লে আমাৰ অলপ ডিফিকাল্ট হ'ব এতিয়া প্ৰব্লেম নাই এতিয়া ভিডিঅ'টো চাই দিবা চাই দিলে কি হ'ব আপোনালোকৰ আকৌ কুৱেশ্যনটো যিটো আমাৰ ইকুৱেশ্যন আছে ইয়াৰ ৰিলেটেড ইকুৱেশ্যনটো আকৌ মনত পৰি যাব ঠিক আছে অ'কে চ' আমাৰ ইকুৱেশ্যনটো আছিলে r is equal to r naught 1 plus alpha t2 minus t1 বহুত ইম্পৰ্টেন্ট ইকুৱেশ্যন হয় ঠিক আছে ইয়াৰ পৰা বহুত কুৱেশ্যন আহে ঠিক আছে তো আমি ইয়াৰ বেলেগ বেলেগ বস্তু ইয়াৰ পৰা ওলাব পাৰো ঠিক আছে আলফা কেতিয়াবা আলফা দিয়া এতিয়া আমি ইয়াত আলফাটো ওলাব আলফা মানে কি হয় টেম্পাৰেচাৰ কোএফিচিয়েন্ট অফ ৰেজিষ্টেন্স কেতিয়াবা টি2 ওলাব দিব পাৰে কেতিয়াবা টি1 ওলাব দিব পাৰে কেতিয়াবা r0 ওলাব দিব পাৰে এটা বেলেগ বেলেগ আমাৰ ইয়াত আহিব পাৰে ঠিক আছে তো একচুৱেলি ইয়াত আমাৰ যিটো r0 হয় সেইটো আমি ইয়াত অ'কে মই ইয়াত অলপমান চেঞ্জ কৰি লৈছো তেতিয়া ইয়াত কি নহয় কনভিজনটো নাহে ঠিক আছে চ' মই ইয়াত কি কৰি লৈছো ফাৰ্ষ্টটো মই কৰিছো r0 আৰু ছেকেণ্ডটো কৰি আছো r ঠিক আছে এটাই কথা বাৰু অ'কে একৰ্ডিং টু ইকুৱেশ্যন মই কৈছো অ'কে সেইটো তো চোৱা এতিয়া যেতিয়া আমাৰ r0 হয় এইটো 0 ডিগ্ৰী চেলচিয়াছত আহিব ঠিক আছে তো r0 কেতিয়াবা মানে চোৱা এটা বেলেগ বেলেগ এতিয়া ইয়াত আমি কেতিয়াবা r ওলাব দিব পাৰে আলফাটো এইবাৰ ওলাব দিছে আমাক বা কেতিয়াবা টি2 ওলাব দিব পাৰে ঠিক আছে চ' এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট যাৰ পৰা আমি কি বহুত মাল্টিপল কুৱেশ্যন পাব পাৰো ঠিক আছে তো আমি ফাৰ্ষ্ট কি কৰিব লাগিব গোটেইকেইটা ভেলু ইয়াত পুট কৰিব লাগিব তাৰ পৰা আমি আলফাটো ওলাব লাগিব ঠিক আছে তো ভেলুবিলাক পুট কৰো এতিয়া আমি ভেলু কিমান আছে চোৱা আৰৰ ভেলু আৰ মানে কি আছিলে ইয়াৰ ৰেজিষ্টেন্সটো যেতিয়া আমাৰ টেম্পাৰেচাৰ কিমান আছিলে যেতিয়া আমাৰ টেম্পাৰেচাৰ 80 ডিগ্ৰী চেলচিয়াছ আছিলে ঠিক আছে 80 আছিলে তো আৰ কিমান হ'ব ইয়াতে 6.8 অ'কে তো আৰ নট কিমান হয় আৰ নট হয় আমাৰ কিমান 2 দিয়া আছে অলৰেডি 0 ডিগ্ৰী চেলচিয়াছত তো 1 তো মই লিখি দিওঁ এটা ফৰ্মুলাৰ পৰা আছে তো আলফা আলফাটো লিখি দিলো এণ্ড দেন নেক্সট আমাৰ কি আহিব t2 minus t1 মানে 80 minus 0 ঠিক আছে 80 minus 0 ওকে এইখিনি পুট কৰি ললো এটা আমি সিম্পলিফাই কৰি লওঁ ইয়াৰ পৰা সিম্পলিফাই কৰিলে কি হ'ব যদি আমি 2 টো যদি এইফালে আনি দিওঁ তো 6.8 ডিভাইডেড বাই 2 আহিব তো 6.8 ডিভাইডেড বাই 2 মানে কিমান হ'ব 3.4 ইয়াৰ ভ্যালুটো কিমান আহিব 3.4 ওকে এণ্ড দেন ইয়াত আমাৰ কি থাকি গ'ল এতিয়া ইয়াত আমাৰ থাকি গ'ল 1 প্লাছ আলফা 1 প্লাছ 80 আলফা 80 মানে 0 মানে কিমান 80 তো 80 আলফা এইখিনি আমাৰ থাকি গ'ল ঠিক আছে তো নেক্সট স্টেপটো মই এইফালে লিখিছো নেক্সট স্টেপ মই এইফালে লিখি দিছো ওকে তো ইয়াত চাবা আমাৰ মেইন পাৰপাসটো হৈছে আলফা ওলাব লাগে টেম্পাৰেচাৰ কোএফিচিয়েন্ট ঠিক আছে আলফা লাগে আমাক তো মই 1 টো এইফালে লৈ যাওঁ 1 টো এইফালে নিলে কিমান আহিব ইয়াত আমাৰ আহিব 80 আলফা ইজিকেল কিমান আহিব 3.4 minus 1 মানে কিমান আহিব 2.4 মাইনাস কৰি দিলো ওকে এইখিনি একদম সিম্পল মেথমেটিক্স হয় বাকি আমাৰ মানে মেইন কামটো এইখিনি আছিলে যে এটা আমি মনত ৰাখিব লাগিব এনি হাও যদি ধৰণৰ কুৱেশ্যন আহিলে তেতিয়াহ'লে বস্তু আমি এক্সামত মানে যিমান ভালকে মনত ৰাখিব পাৰো আমি সিমান ভালকে ইয়াত আমি কি কৰিব পাৰো অতি কম সময়ৰ ভিতৰত আমি এনসাৰটো ওলাব পাৰিম তো মেইন কামটো হ'ল এইটো বস্তু মনত ৰাখিব লাগিব এইটো কুৱেশ্যন ওকে দেন আমি কি কৰিম এইটো এটা আমি ডিভাইড কৰি দিওঁ আলফা জিকুল কিমান আহিব আলফা জিকুল আহিব 2.4 ডিভাইডেড বাই 80 ওকে তো যদি আমি এইটো কি কৰো ডেসিবেল উঠাই দিওঁ তেতিয়া কিমান আহিব ডেসিবেল উঠাই দিলে আহিব 24 ডিভাইডেড বাই 800 তো আমি এইটো কেনেকৈ লিখিব পাৰো 24 ডিভাইডেড বাই 8 ইনটু 10 টু দি পাৱাৰ 2 লিখিব পাৰো ঠিক আছে তো 100 800 আছিলে তো আমি কেনসেল আউট কৰো কিমান 3 তো যদি কেনসেল আউট কৰো ওপৰত 3 থাকিব 3 ইনটু কিমান আহিব তলৰ যদি পাৱাৰটো এইটো যদি পাৱাৰটো ওপৰলৈ যে কিমান আহিব 10 টু দি পাৱাৰ 2 আছিলে প্লাস 2 আছিলে ওপৰত নিলে মাইনাস 2 সিম্পল তো 3 টো অলৰেডি আছে ওপৰত আমি কেনসেল আউট কৰিছিলো 24 8 ঠিক আছে সৰি ইয়েস কেনসেল কৰিলে তাহলে কিমান হ'ল 8 3 জাৰ কিমান 24 ঠিক আছে তো আলটিমেটলি কিমান আহি গ'ল 3 থাকি গ'ল 3 ইনটু 10 টু দি পাৱাৰ মাইনাস 2 থাকি যাব বিকজ আমি এইটো ওপৰলৈ যাম কিমান আহিব 3 ইনটু 10 টু দি পাৱাৰ মাইনাস 2 ইউনিটটো কিমান আছিলে এইটো ঠিক আছে ডিগ্ৰী সেলসিয়াস ইনভার্স ওকে তো আমাৰ কারেক্ট এনসারটো কিমান আহি গ'ল এতিয়া আমাৰ এনসারটো আহিছে এইটো দিস ইজ আওয়ার এনসার 3 ইনটু 10 টু দি পাৱাৰ মাইনাস 2 ডিগ্ৰী সেলসিয়াস ইনভার্স ঠিক আছে তো এটা আমি চাই লওঁ সলিউশনৰ পৰা চাই লোৱা কিন্তু এইখিনি এনেকে
তো ফাৰ্ষ্ট আমি ভেলুকেইটা পুট কৰি লৈছো, তাৰপিছত এইখিনি এইবিলাক কিন্তু এক্সামত আমি অতি কমত কৰিব লাগিব। এতিয়া মানে কি কৰিছো, বস্তুখিনি সলিউচনখিনি বুজি পালেহে কি হ'ব, আপোনালোকৰ বস্তুবিলাক কি হ'ব, ভালকে চল্ভ কৰিব পাৰিব। ঠিক আছে, তো সেইকাৰণে মই গোটেই ষ্টেপ বাই ষ্টেপ ব্ৰেক কৰি দেখাইছো যে কোনটোৰ পৰা কেনেকে আহিলে, কোনটো ওলাব লাগে, কোনটো ভেলু ক'ত পুট কৰিব লাগে, গোটেইখিনি মই দেখাই দিছো ধুনীয়াকে। ঠিক আছে, তো আল্টিমেটলি ভেলুটো আমাৰ কিমান আহি গ'ল, এইটো আহি গ'ল। তো আমি চাই লওঁ এনচাৰ। অ'কে, কুৱেশ্যন নম্বৰ কি আছিলে, এইটো। অ'কে, কুৱেশ্যন নম্বৰ এইটো আছিলে, এনচাৰ চোৱা। ফাৰ্ষ্টটো কি দিছে, ফাৰ্ষ্টটো হৈছে 3 টু দি পাৱাৰ মাইনাছ 2। এইটোৱে আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, এইটো আমাৰ আহিছিলে অপশ্যন এ। ঠিক আছে, তো 3 ইনটু 10 টু দি পাৱাৰ মাইনাছ 2 ডিগ্ৰী চেলচিয়াছ ইনভাৰ্স। অ'কে, তো আমাৰ এইখিনি আছিলে। তো এইটো কুৱেশ্যন দেখাতো বহুত ডাঙৰ হয়, বাট ইয়াৰ সলিউচনটো যদি আমি এই কুৱেশ্যনটো মনত ৰাখিব পাৰোঁ একদম ইজি হয়। ঠিক আছে, ইমান টান একো নাই ইয়াতে, জাষ্ট প্ৰেক্টিচ লাগে। ঠিক আছে, অ'কে, আমাৰ কুৱেশ্যনটো এইখিনি, মই আবাৰ সলিউচনটো দেখাই দি আছো কেনেকে কৰিলো। তো এইখিনি সলিউচন আমি ফাৰ্ষ্ট ভেলুকেইটা পুট কৰি ল'লো। অ'কে, তাত আমি ভেলু, তাত যিটো আমাৰ ইকুৱেশ্যন আছিলে তাত আমি কি কৰিলো, পুট কৰিলো, ভেলুখিনি তাত চিম্পলিফাই কৰিলো, আলফা ওলাই গ'ল। আলফা ইজ দা কি, টেম্পাৰেচাৰ কফিচিয়েণ্ট। ঠিক আছে, এইখিনি। অ'কে, চ' আজি আমাৰ ক্লাছটো এইখিনি আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, বুজি পালে, ইনফৰ্মেটিভ পালে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং।